বৰপেটা ৰোডৰ শিমলাগুৰিত মাজুলীৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ সংক্ৰান্তত দুই মাতৃসহ দুই পুত্ৰক গ্ৰেপ্তাৰ কৰিছে বৰপেটা ৰোড আৰক্ষীয়ে। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ ওচৰৰে এটা ভাড়াঘৰৰ মালিকনী তথা মাতৃপুত্ৰ আৰু এগৰাকী ভাড়াতীয়া মহিলাৰ পুত্ৰক তথা মাতৃপুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা সোমবাৰে নিশা যুৱতীগৰাকীৰ মৃতদেহটো পদপথৰ কাষত পেলাই দিয়াৰ চিচি ফুটেজ পৰীক্ষা কৰি দুই মাতৃৰ সৈতে দুই পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চিচি কেমেৰাৰ ফুটেজ পৰীক্ষাৰ পিছত ভাড়াঘৰৰ মালিকনীৰ পুত্ৰ এগৰাকী ভাড়াতীয়া মহিলা আৰু মহিলাগৰাকীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল ক্ৰমে উৰ্মিলা দেৱী, অজিত ভগত ওৰফে বিকি, আন্না শীল আৰু বিশাল শীল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উৰ্মিলা দেৱী ভাড়াঘৰৰ মালিকনী আৰু অজিত ভগত ওৰফে বিকি মালিকনীৰ পুত্ৰ। আনহাতে ঘৰটোত ভাড়াতীয়া হিচাপে থকা আন্না শীলৰ পুত্ৰ বিশাল শীলক গ্ৰেপ্তাৰ আৰক্ষীয়ে ঘটনাটো সম্পৰ্কত আনুষ্ঠানিকভাৱে কোনো কথা অৱগত কৰা নাই যদিও যুৱতীগৰাকীয়ে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ বাবেই যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আনহাতে ভাড়াঘৰটোৰ আন একাংশ আৱাসীয়েও অত্যাধিক ড্ৰাগছ সেৱাৰ ফলতে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। আনকি একাংশ ভাড়াতীয়ে যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰা ড্ৰাগছৰ চিৰিঞ্জ উদ্ধাৰৰ কথাও কেমেৰাৰ আগত প্ৰকাশ কৰে। ইপিনে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই যদিও ড্ৰাগছ সেৱাৰ ফলতে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ কথা জানিবলৈ দিয়ে। পূৰ্বে ভাড়াতীয়া হিচাপে থকা মাজুলীৰ বনগাঁৱৰ পপী হাজৰিকা নামৰ যুৱতীগৰাকী ভাড়াঘৰ বিচাৰি সোমবাৰে নিশা ভাড়াতীয়া মহিলা আন্না শীলৰ ৰুমলৈ আহে। ইপিনে ঘৰৰ মালিকনী ঘৰত নথকাৰ বাবে যুৱতীগৰাকীয়ে আন্না শীলা ভাড়াঘৰতে জিৰণি ল'ব বিচাৰে। পূৰ্বে চিনাকি সূত্ৰে যুৱতীগৰাকীক জিৰণি ল'বলৈ দিয়ে যদিও অকস্মাতে যুৱতীগৰাকী অসুস্থ হৈ পৰে আৰু মৃত্যু হয়। ইয়াৰ পিছতে ভাড়াঘৰৰ মালিকনী আৰু পুত্ৰৰ পৰামৰ্শ মতে আন্না শীলে পুত্ৰ বিশাল শীলৰ সৈতে যুৱতীগৰাকীৰ মৃতদেহটো দাঙি নি ঘৰৰ সন্মুখৰ পদপথৰ কাষত জাবৰৰ মাজত মৃতদেহটো পেলাই থৈ আহে আৰু মঙলবাৰে পুৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ বাবে কেইবাজনকো আটক কৰি সোধপোছ চলোৱাৰ পিছতে ঘটনাটোৰ সৈতে জড়িত দুই মাতৃ আৰু দুই পুত্ৰক গ্ৰেপ্তাৰ কৰে। বুধবাৰে বৰপেটা ৰোড আৰক্ষীয়ে চাৰিওগৰাকীকে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে চাৰিওজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। প্ৰশ্ন হৈছে, ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নেকি বৰপেটা চহৰ? যুৱতীগৰাকীৰ সৈতে চিৰিঞ্জ উদ্ধাৰৰ ঘটনাই বৰপেটা ৰোডত ড্ৰাগছৰ অবাধ প্ৰচলনৰ কথাই প্ৰমাণ কৰা নাইনে? প্ৰশ্ন উঠিছে, বৰপেটা ৰোডত চলে নেকি ড্ৰাগছৰ অবাধ বেহা? অৱশ্যে যুৱতীগৰাকীৰ অত্যাধিক ড্ৰাগছ সেৱনেই কাল হ'ল নে কোনো বিষাক্ত দ্ৰব্য সেৱন কৰাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হ'ল, পোষ্টমৰ্টেম ৰিপৰ্টতহে ওলাব প্ৰকৃত সত্য। এই ক্ষেত্ৰত আৰক্ষীৰ অধিক অনুসন্ধানৰ প্ৰয়োজন হ'ব। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সেইদিনা আগত এটা আপি আছিল ইয়াতে, আমাৰ লগৰীয়া হয়, বহুত আগত আছিল ইয়াতে ভাড়া। পাছত সেইদিনা ৰাতি আকৌ সি আহিছিল, বহুত দিন মূৰত আহিছে, ভাড়া খুজিব আহিছে। এতিয়া কালত আছে আমি গম নাপাওঁ, মই ৰাস চাব গৈছিলোঁ, পাছতহে গম পালোঁ। পাছত ই আকৌ আহিছে, আমাৰ মালকিন নাছিল তেতিয়া, কি বয়ফ্ৰেণ্ডৰ লিভিঙত থাকে। পাছত সি ভাড়া খুজিব আহিছিল, আমাৰ মালকিন নাছিল, মালকিন নিজৰ বেটীৰ ঘৰত গৈছিল। পাছত সি আৰু বেলেগ এটা ভাড়াতীৰ ৰুমত গৈছিল, অলপ ৰেষ্ট ল'বৰ কাৰণে। সি ক'ৰবাৰ পৰা আহিছে আৰু ইয়াৰ গাটো বেয়া লাগি আছিল, ইয়াৰ কাৰণে অলপ ৰেষ্ট ল'বৰ কাৰণে বেলেগ এটা ভাড়াতীৰ ৰুমত বহি আছিল। পাছত সি আৰু কিবা কিবি বেয়া বস্তু খায় আৰু। পাছত সি ইয়াৰ কিবা বেয়া লাগি আছে, বাথৰুমত গৈছিল। পাছত ইয়াৰ কিবা বেয়া কিবা খাইছিল। পাছত ই কৈ আছে মোৰ গাটো বেয়া লাগি আছে। পাছত আৰু ই মুখেদি কিবা কিবি ওলাইছে, এতিয়া কিবা খাইছে নেকি, কোনোবা বিষ খুৱাইছে, সেইটো আমি গম নাপাওঁ। পাছত আমাৰ সেই ভাড়াতীজনী মালিকক ক'লে যে এনেকুৱা আপিটোৰ গাটো বেয়া, আপিটো চাগে আৰু নিজে মৰি যাব চাগে, এতিয়া ডক্তৰক লৈ যাম না পুলিচক খবৰ দিম। পাছত ইহঁতে কিবা কথা পাতিছে, আমি নাজানো। পাছত আমিও গম নাপাওঁ, ৰাতি ময়ো শুই আছিলোঁ, মোৰো গাটো বেয়া। পাছত
এতিয়া মালকিনা কিবা কৈছে আমি গম নাপাওঁ পাছত সিহঁতে কিবা কিবি প্লেন কৰিছে কৰাৰ পাছত মানে আপিটো আৰু ইমান সময় মানে কথা পাতি আছে ডক্টৰৰ তাতে লৈ যোৱা নাই ডক্টৰৰ তাতে লৈ গ'লে কিবা জীয়াই গ'লে হ'ল চাগে পাছত আপিটো মানে এনেকৈ আৰু মৰি গ'ল পাছত ইহঁতে আৰু কি কৰোঁ ভয় খাই গৈছে ভয় খোৱাৰ পাছত আপিটোক মানে ৰাস্তাত পেলাই দি থৈ আহিছে এতিয়া মালিকনী আৰু ভাড়াটি মেলি হা মালিকনীৰ উৰ্মিলা আৰু যোনজনী আছিল মানে পাছত আন্না হিল আৰু বিশাল হিল মানে ইহঁতে মানে 3-4জন মিলি আৰু আপিটোক পেলাই থৈ আহিছে মানে বিশালৰ ফ্ৰেণ্ড আৰু পাছত CCTV মানে আমাৰ ATMৰ সন্মুখত পেলাই থৈ আহিছে পাছত CCTV ফুটেজটো চোৱাইছে মানে আমিও চাইছোঁ আৰু ইয়াৰ লগতো মানে চোৱাইছে মানে দেখুৱাইছে পাছত হা পুলিচে আমাক আকৌ ফটো চোৱাইছে পাছত আমি লগ সেই আৰু কি ক'ম ফুটেজত মানে এই মানে ভাড়াটি আমি চিনি পাইছোঁ ভাড়াটি মানে মাক আৰু পুতেকে পেলাইছে নাই মালিক নাই ভাড়াটি মৰি যোৱাৰ কাৰণে পেলাই দিছে মানে পুলিচক সেইটো চিৰিজ মানে আপিটো লৈ আহিছিল চাগে লগত বাথৰুমত পাইছোঁ চিৰিজ পাইছোঁ এতিয়া চব ভাড়াতীয়া থাকে ফেমিলি থাকে মানে সেইটোৱে